সন্মুখত বিটিআৰ নিৰ্বাচন আৰু বিটিআৰ নিৰ্বাচনৰ ঢাক ঢোল বাজিছে, ৰণদংকা বাজিছে আৰু ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থী ইতিমধ্যে নিৰ্ধাৰণ হৈছে। BPFৰ ফানিৰাম ব্ৰহ্ম কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আৰু UPPLৰ কাজলগাঁও সমষ্টিৰ প্ৰাৰ্থী হৈছে চন্দন ব্ৰহ্ম, প্ৰাক্তন মন্ত্ৰী। তেখেতৰ সৈতে মই উপস্থিত আছোঁ, অকণমান ৰাজনৈতিক কথা বতৰা আমি পাতিম। আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতে আপুনি প্ৰাৰ্থী আপোনাৰ ঘোষণা হৈছে, মই দেখিছোঁ মানুহ আহিছে, আপোনাৰ ওচৰত মানুহ আহি আছে। কেনেকুৱা ধৰণৰ আপোনাৰ চলিছে পৰিকল্পনা? ব্যক্তিগত পৰিকল্পনা বুলি ইয়াত একো নাই। আমাৰ UPPL দলৰ কেন্দ্ৰীয় নেতা প্ৰমোদ বড়ো ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি পেলাই যিমান আমাৰ MP ডাঙৰীয়াসকল, মন্ত্ৰী বা কেন্দ্ৰীয় কমিটি বুলি যিটো কোৱা যায়, তেখেতসকলে যি দায়িত্ব দিছে আৰু এই দায়িত্বটো পালন কৰাটো নিশ্চয় এজন সদস্য হিচাপে এইটো কৰ্তব্য বুলি মই ভাবিছোঁ। আৰু ইতিমধ্যে সমষ্টিৰ কথা যদি কয়, UPPL দল হিচাপে কাজলগাঁও সমষ্টিত ভেটিটো বহুত মজবুত। ৰাইজৰ সঁহাৰি মৰম যথেষ্ট আছে আৰু এই সমষ্টিৰ UPPL দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা আৰম্ভ কৰি প্ৰাইমাৰী ব্লক ডিষ্ট্ৰিক্ট যিমান আছে, খুব নিষ্ঠা, খুব সততাৰে তেখেতসকলে কাম কৰে, যাৰ কাৰণে ৰাইজে আজি UPPL দলৰ লগত আছে। তো এই গোটেই যিটো দৃশ্য, এইটো দেখি পেলাই মই নিজেও মনত বহুত আনন্দ। জিকাৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া নাই, এই দৃশ্যটোৱে মোক কৈছে। আৰু লগতে অকল কাজলগাঁও বুলি নহয়, চিৰাং ডিষ্ট্ৰিক্ট আৰু সকলো UPPL দল হিচাপে আজি দলীয় সমষ্টিভিত্তিক স্থিতি খুব মজবুত। আমি দেখিছোঁ, কালি আমি লগ পাইছিলোঁ ফানিৰাম ব্ৰহ্ম, তেখেতক লগ পাইছিলোঁ আৰু তেখেতে এটা কথা কৈছে যে আপুনি যিমানেই যি নকওক তেখেতৰ ভেটি মজবুত আছে। তেখেত 4000 ভোটত যোৱাবাৰ জয় হৈছে, 3বাৰ MCLA হৈছে আৰু সংখ্যালঘু ভোটাৰ মই দেখিছোঁ কাজলগাঁও সমষ্টিত অকণমান আপোনাৰ ফেক্টৰ হয়, কাৰণ প্ৰায় 18ৰ পৰা 20,000 ভোটাৰ সংখ্যালঘু ভোটাৰ আছে আৰু সংখ্যালঘু ভোটাৰ প্ৰায় 70% BPFৰ লগত থকা বুলি তেখেতসকলে কৈছে। এতিয়া সংখ্যালঘু ভোটাৰৰ কাষ আপোনালোকে কি ধৰণে চাপিছে? এইটো কমিউনিটি হিচাপত মই কেতিয়াও নাচাওঁ। ধৰ্ম, ভাষা, জাতি বিভাজন কৰি পেলাই ভোটৰ সংখ্যা কৰাটো মই ঠিক যেন নালাগে। এইটো আমাৰ প্ৰাইমাৰী আছে, ব্লক আছে, প্ৰাইমাৰী ভিত্তিক, ব্লক ভিত্তিক যিটো জনসমৰ্থন, বিভিন্ন ভাষা, জাতি, ধৰ্মাৱলম্বী ৰাইজ, সেই দৃষ্টিত এটা শব্দত যিটো ইতিমধ্যে মই ক'লোঁ, খুব ভাল। অকল সংখ্যালঘু বুলি নহয়, ধৰ্মীয়, ভাষিক তেনেকুৱা নহয়, জাতি ধৰ্ম ভাগ কৰি পেলাই হিচাপ নিকাচ কৰাটো মই পাৰ্চনেলি ব্যক্তিগতভাৱে এইটো মই ঠিক যেন নালাগে। এজ এ হোল যিটো ৰাইজ আমাৰ অঞ্চলত, আমাৰ সমাজত, আমাৰ কাউন্সিল যিটো এৰিয়া কাজলগাঁও, ভেটি বহুত মজবুত। ফানিৰাম ব্ৰহ্মই কৈছে যে তেখেত 4000 ভোটত যোৱাবাৰ জয় হৈছিলে আৰু তেখেতৰ ভেটি এতিয়াও মজবুত হৈ আছে। আৰু তেখেতক প্ৰত্যাহ্বান জনাবলৈ কি পন্থা লৈ আছে আপোনালোকে? ফানিৰাম ব্ৰহ্ম ডাঙৰীয়া যোৱাবাৰ যেতিয়া BTCৰ MCLA হৈছিল, তেতিয়া ময়োতো BPFত আছিলোঁ নাছিল জানো? ময়ো আছিলোঁ। একেলগে এইখিনি ভোট দি তেখেতক আমি জিকাব পাৰিছিলোঁ। কিন্তু সেই সময়, সেই দিন, আজিৰ সময় বহুত পাৰ্থক্য। তো গতিকে ব্যক্তিগত কথাটো মই নকওঁৱেই। তেখেত ভাল মানুহ, এটা আদৰ্শগত মানুহ। তেখেতৰ যিটো জাতিৰ প্ৰতি, সমাজৰ প্ৰতি সংগ্ৰাম, নেতৃত্ব কোনেও কেতিয়াও নুই কৰিব নোৱাৰে। ব্যক্তিগত মইতো নুই কৰিব নোৱাৰোঁ। আৰু বৰঞ্চ মোৰ আশীৰ্বাদ তেখেতৰ প্ৰতি সদায় আছে। ঈশ্বৰে তেখেতক মংগল কৰক। বিজেপিয়ে আপোনালোকৰ লগত এই নিৰ্বাচনত মিত্ৰতা নকৰে আৰু বিজেপি যিহেতু মিত্ৰতা নকৰে, কাজলগাঁও সমষ্টিত হয়তো বিজেপিয়ে প্ৰাৰ্থী দিব পাৰে। যদি বিজেপিয়ে প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে আপোনাৰ সংখ্যালঘু ভোটাৰো যথেষ্ট আছে, জনজাতীয় ভোটাৰো যথেষ্ট আছে। জনজাতি ভোটাৰ যদি ভোট বিভাজন হয় BJP আৰু UPPLৰ, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত UPPL হল ঠেকত পৰিব নেকি? এইটো আপোনালোকৰ কেলকুলেশ্যন, এছেছমেণ্ট। ইয়াৰ কাৰণে মই বাৰে বাৰে কৈছোঁ, ধৰ্ম, ভাষা, জাতি বিভাজন কৰি পেলাই ৰাজনীতি কৰাটো ঠিক নহয়। আৰু আমাৰ UPPL ৰাজনৈতিক দলে সেইটো নহয়। নৰ্মেলি যিটো কেলকুলেশ্যন মিডিয়া, ব্যক্তি, ইণ্টেলেকচুৱেল যিবিলাক চৰ্চা হয়, ব্যক্তিগতভাৱত মই সেই কথাটো মই একদম ভাল নাপাওঁ।
তো ইয়াৰ কাৰণে বিজেপি ইয়াত যদি আহে কংগ্ৰেছ আহে আমুক কমিউনিটি আমুক ধৰ্মীয় মানুহ এইপিনি যাব সেইপিনি যাব অথচ আমি বিচাৰোঁ ইনক্লুচিভ ছ'চাইটি আকৌ আমি ভাগ ভাগ কৰি পেলাই নিৰ্বাচনৰ সময়ত আপুনি সুধি আছে মই অনুৰোধ জনাব বিচাৰিছোঁ আপোনাক এই লাইনত আপোনালোকে প্ৰশ্নটো নবনালে ভাল বুলি মোৰ ব্যক্তিগত মানে মতামত কালি BPF-এ কৈছিলে যে উচ্ছেদৰ নটিচ দিছে UPPL-এ এই ধৰণৰ কথা কৈছে কাৰণে আমি কথাখিনি ওলাব লগা উচ্ছেদ হ'ব লাগে হ'ব নালাগে এই বিষয়টো এটা আইনী যিটো বিষয় এতিয়া কথাটো চবে জানে আজি এইবোৰ কথাবিলাক যেনেকৈ ওলাইছে নিৰ্বাচনী সময় কথাবিলাক মানে যেইবিলাক নিজৰ ওপৰত কনফিডেণ্ট নাই যে ইয়াৰ কাৰণে কিছুমান এটা পকেট ভোট আদায় কৰিবৰ কাৰণে এইবিলাক মানে বাক্য প্ৰয়োগ কৰে নিৰ্বাচনৰ সময়ত মই যিমান দূৰ ৰাজনীতি কৰি পেলাই দীৰ্ঘ যিটো মোৰ অভিজ্ঞতা মই সেই উপলব্ধিটো মই বুজি পাওঁ হাগ্ৰামা মহিলাৰী আপুনি যেতিয়া BPF দলৰ লগত সংযুক্ত নাছিলে বা তাৰপিছত আপুনি BPF দল এৰিলে তাৰপিছত আপোনাক চিনি নাপাওঁ বুলি কৈছিল এতিয়া হাগ্ৰামা মহিলাৰী আপোনাক চিনি পাই আছেনে নাই এইটো আপোনালোকে জানে এইটো মই ব্যক্তিগত মুখৰ পৰা ক'বলগীয়া নাই তেখেতে এই কথা বতৰা যিবিলাকে তাচিল্য তুষ্য টাট্টাবাজি এইটো ৰাইজে ভাল পাইছে জানো আৰু মই ভাবোঁ তেখেতৰ যিটো দাদা ভাই আত্মীয় স্বজন নিজৰ পৰিয়াল ইমান শিক্ষিত পৰিয়াল তেখেতৰ কথা বতৰা স্বভাৱ চৰিত্ৰ নিশ্চয় নিজৰ পৰিয়াল দাদা ভাইসকলেও ভাল পোৱা নাই মোৰ যিমান দূৰ তেখেতসকলৰ পৰিয়ালৰ প্ৰতি মোৰ যিখিনি শ্ৰদ্ধা আৰু মই যিখিনি বুজি পাওঁ ইমান শিক্ষিত তেখেতসকলৰ পৰিয়াল তো গতিকে তেখেতৰ কোৱা কথাবিলাক মানে একো মূল্য ইয়াত নাই প্ৰাসংগিকতা একো নাই এইটো দুৰ্ভাগ্যজনক ইয়াৰ কাৰণে সেইদিনাখন কিছু কথা মানে ইচ্ছা নাছিল ক'বলৈ ইমান দিন মই ধৈৰ্য সহকাৰে আছিলোঁ কেতিয়াবা লাহেকৈ সীমাটো পাৰ হৈ যায় তথাপিও মই একদম সংযম ইয়াৰ কাৰণে মই কৈছোঁ যে তেখেত সংগ্ৰামৰ সময়ৰ যিটো টাডা কেছ আছিল 2006-07 তেখেতে বেইল তথা মুক্তি লাভ কৰিছে আমাৰ মান্যবৰ টাডা কোৰ্টে যিটো দিছে তেতিয়া জামিনদাৰ তথা বেইলৰ কোন আছিল আপোনালোকে নিশ্চয় নাজানিছিল মই নিজে চন্দন ব্ৰহ্মই আছিল তেখেতক জামিন ওলোৱাৰ ক্ষেত্ৰত জামিনদাৰ বেলেগ নাছিল তো আজি মোক তেওঁ চিনি নাপায় এইটো সেইটো জাতিদ্ৰোহী কিবা বিত্ৰিয়াৰ এই কথাত কি আছে ইয়াৰ কাৰণে মই ধাৰণা হৈছে মোৰ বিবেকে কৈছে তেওঁ অলপ উলট পালট মানে ক'বাত নহয় ক'বাত বস্তুটো অলপ গণ্ডগোল হ'ল ইয়াৰ কাৰণে মোৰ ধাৰণা হৈছে যে উপশক্তি তথা বাহিৰৰ শক্তিৰ তেখেত এজেণ্ট হৈছে মোৰ ধাৰণাই কয় কোন বাহিৰৰ শক্তি যিকোনো হ'ব পাৰে লাহেকৈ এইটো ওলাব কাৰণ আমাৰ সমাজ এটা লাহেকৈ শান্তি সম্প্ৰীতি সুস্থতাৰ পিনে আহিছে যিটো আপোনালোকেও বিচাৰিছিল আমি বিচাৰিছিলোঁ সমগ্ৰ পৃথিৱীবাসী ৰাইজে যিটো কামনা কৰিছিল আজি এইটো আমি পালোঁ শান্তি বুলিলে ইয়াত অন্তৰৰ শান্তি মনৰ শান্তি সামাজিক পৰিৱেশ ওপৰা ওপৰি শান্তি কিন্তু ইয়াত মনৰ শান্তিটো আহিছে অন্তৰৰ শান্তিটো সমগ্ৰ পৃথিৱীবাসী ৰাইজে পাইছে আপোনালোকে দেখিছে যে আজি 5টা বছৰ কোনো ইয়াত কিলিং নাই এক্সটৰ্চন নাই এটা সুস্থ আৰু নৰ্মেল যিটো চিটুৱেশ্যন বুলি কয় কণ্ডিউচিভ এটমস্ফিয়াৰ বুলি যিটো কয় সেইটো অহা নাই জানো তো এইটো আমি সকলোৱে বিচাৰিছে আপুনিও বিচাৰে চবেই বিচাৰিছে তো এইটো আৰু যদি অৰাজক বিশৃংখল এইটোতো কোনেও নিবিচাৰে কিন্তু তেখেতৰ কথা বতৰাবিলাক যেনেকৈ তুচ্ছ তাচলি পেলাই যিটো কৈ আছে তেতিয়া সমাজখন কি হ'ব সেইটোতো অকল মই নহয় সকলোৱে নিবিচাৰে তেখেতৰ ইভেন দাদা ভাই পৰিয়ালো নিবিচাৰে তো এই শান্তিটো স্থায়ী হওক সেইটোৱে আমি বিচাৰিছোঁ খাম্পা বৰগোহাঁই সভা সমিতিবিলাকত কৈ আছে যে হাগ্ৰামা মহিলাৰ বিৰুদ্ধে তেওঁ প্ৰতিদ্বন্দ্বী হ'বলৈ সাজু যদিহে UPPL দলে টিকট দিয়ে এতিয়া আপোনালোকে চিন্তা চৰ্চা কৰিছে নেকি UPPL দলে খাম্পা বৰগোহাঁইক টিকট এই কথাটো প্ৰতিশোধ টাইপ হৈছে না নাই এইটো আপোনালোকে জানে এই কথাটো হাগ্ৰামা ডাঙৰেই প্ৰথম কৈছে যে কাম্পা য'ত কণ্টেষ্ট কৰে মই তাত কৰিম তো কথাটো মই যদি আপোনাক কয় আপুনিওতো ক'বই সেই প্ৰসংগতহে কাম্পা বৰগোহাঁই ডাঙৰে এই কথাটো কৈছে কেনেকুৱা দেখিছে হাগ্ৰামা মহিলাৰ বিৰুদ্ধে আপোনালোকে
কেনেকুৱা প্ৰাৰ্থী আপোনালোকে প্ৰক্ষেপ কৰাৰ চিন্তা কৰিছে আৰু তেখেতৰ সমষ্টিত তেখেতৰ ভেটি কেনেকুৱা বুলি এতিয়া আজি এইটো এটা টাট্টাবাজি বা এটা জকিং কথা কৈছোঁ বুলি নল'ব কাইণ্ডলি আপোনালোকৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ পানীৰাম ব্ৰহ্ম ডাঙৰীয়া এই সম্পৰ্কৰ সম্বন্ধত ই ভাগিনামৰ এইটো আপোনালোকে নাজানে নিশ্চয় তেখেতে মামাই মানে ভাগিনা আৰু একেখন আমি গাঁও তো UPPL ৰাজনৈতিক দলৰ ভেটি ইমান মজবুত ইয়াৰ কাৰণে মই ক'ব বিচাৰিছোঁ তেখেতে কিবা কিবি যোৱাকালি আপোনাক যিটো কথা কৈছে ফেক্টৰ হয় নহয় মই খোলাকৈ ক'ব বিচাৰিছোঁ মোৰ ভোটটোৱে তেখেতক দিম মানে আপোনাৰ ভোটটো পানীৰাম ব্ৰহ্মক দিম মই তাক ইমান ভাল পাওঁ আৰু UPPL ৰাজনৈতিক দলে ইমান মজবুত চন্দন ব্ৰহ্ম নিজৰ ভোটটো নিজক নিদিলেও চলে মই পানীৰাম ব্ৰহ্ম ডাঙৰীয়াক দিম তথাপিতো আপুনি জয় হ'ব বুলি ভাবি আছে মোক কথা দিছোঁ নহয় এইটো ৰেকৰ্ড হৈছে না নাই এইটো ৰাজহুৱা এটা কমিটমেণ্ট হ'ল না নাই তো ইমান দাঁতিকেই এতিয়া বৰ্তমান UPPLৰ সদস্য প্ৰাৰ্থী হিচাপত মই ক'ব পাৰোঁ বাস্তৱতাটো মোৰ যিটো কনফিডেণ্ট এনেকুৱা কথা কেণ্ডিডেটে আন এজনক ভোট দিম এখেতক দিয়ক কোৱাটো বেলেগ কথা নিজৰ থৈ দিম বুলি কৈছোঁ তাতকৈ আৰু কিবা থাকে কেতিয়াবা শুনিছে পৃথিৱীত এনেকুৱা ঘটনা হৈছে ইমান কনফিডেণ্ট আছে UPPL হিচাপত আমি সকলোৱে কিমান ব্যৱধান হ'ব পানীৰাম ব্ৰহ্মৰ লগত আপোনাৰ এইটো বাৰে বাৰে এইটো আকৌ কিবা প্ৰশ্ন হৈ থাকে নেকি এনে আপুনি কেলকুলেশ্যন এনেকুৱা মজবুত স্থিতিত আছোঁ ইমান আত্মবিশ্বাস আছোঁ মোৰ নিজৰ ভোটটোৱে মই তেখেতক প্ৰয়োজনত মই দিম বা লাগিলে দিম মই দিম বুলিতো কথা দিলোঁই না তাৰমানে আপুনি বুজি লওক কিমান ব্যৱধানত কিমান মজবুত কিমান কনফিডেণ্ট চন্দন ব্ৰহ্ম UPPLৰ এজন প্ৰাৰ্থী হিচাপত এইটোতো আৰু ক'বলগীয়া কিবা নিশ্চয় নাথাকে আৰু টোটেল আপোনাৰ গোটেই আমি যদি 40টা সমষ্টিত চাওঁ তেতিয়াহ'লে 40টা সমষ্টিত UPPLৰ ভেটি কি ধৰণে দেখিছে গোটেই 40টা সমষ্টি খুব ভাল মানে বৰ্তমান যিখিনি ঘোষণা হ'ল কেণ্ডিডেটছাৰ একদম সকলোৱে জিকাৰ এটা স্থিতি ইতিমধ্যে ৰাইজৰ সঁহাৰি সমৰ্থন উৎসাহ আমি ফিল্ডত দেখিবলৈ পাইছোঁ মুঠতে মেজিক নাম্বাৰ আমি ক্ৰছ কৰিম সংখ্যা কৰিছোঁ আৰামছে আছিলে প্ৰাক্তন মন্ত্ৰী আৰু কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী চন্দন ব্ৰহ্ম আৰু তেখেতৰ সৈতে কিছু কথা পাতিছিলোঁ আমাৰ দৰ্শকসকলক শুনাবলৈ আমি যত্ন কৰিছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ